নমস্কাৰ এক্সপিৰিয়েঞ্চ সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান পোষ্টেলে নতুনকৈ 21,413টা ভেকেঞ্চি মুকলি কৰিছে ডিফাৰেণ্ট ষ্টেটছৰ বাবে। তাৰ বিষয়ে আমি তলত এতিয়া বিতংভাৱে আলোচনা কৰিম। পোষ্টৰ নাম হৈছে গ্ৰাম ডাক সেৱক। টোটেল পোষ্ট আছে 21,413টা। তাৰে মুঠ অসমত থকা পোষ্ট হৈছে 145টা। 2025 জানুৱাৰীত এংগেজমেণ্ট শ্বেডিউল ওলাইছিলে। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট পাছ ক্লাছ 10 ষ্টেণ্ডাৰ্ড উইথ মেথমেটিক্স এণ্ড ইংলিছ কম্পালচৰি আৰু ইলেক্টিভ ছাবজেক্ট। ইয়াত এজ লিমিট বিচৰা হৈছে 18 পৰা 40 বছৰ, কিন্তু এজ ৰিলেক্সেশ্যন দিয়া হৈছে ST/SC কেণ্ডিডেটৰ বাবে 5 বছৰ আৰু OBC কেণ্ডিডেটৰ বাবে 3 বছৰ। ষ্টুডেণ্টে লোকেল লেংগুৱেজ বা মাতৃভাষাটো একদম প্ৰফিচিয়েণ্টলি জানিব লাগিব। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল আৰু OBCৰ বাবে 100 ৰুপিজ, ST/ST ফিমেল ফিজিকেলি বেকৱাৰ্ড ডিজেবল থকা ব্যক্তিসকলৰ বাবে কোনো ধৰণৰ ফিজৰ ব্যৱস্থা কৰা হোৱা নাই। ইয়াত চিলেক্টিং প্ৰচেছটো হৈছে মেৰিট বেচিছত, মানে পাৰ্চেণ্টেজ ৱাইজ কম অনুসৰি ইয়াত সজাই ৰখা হ'ব। যিসকলৰ মেৰিট বেচিছত চিলেকশ্যন হ'ব তেখেতলোকে এই জবটোৰ বাবে ইলিজিবল হ'ব। ইয়াৰ এপ্লাই আৰম্ভ হৈছে 10 ফেব্ৰুৱাৰী 2025 পৰা আৰু এপ্লাই শেষ হ'ব 3 মাৰ্চ 2025। আৰু কিবা ভুল শুদ্ধ তথ্য কৰিব পৰা থাকিলে 6 পৰা 8 মাৰ্চৰ ভিতৰত কৰিব লাগিব। মই আপোনালোকক ইয়াৰ এপ্লিকেশ্যন মেইন ফৰ্মখনৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু লগতে এপ্লাই কৰা লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সুধিবলৈ থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।